এৰোমা অফ নৰ্থ ইষ্ট কিচেনত আপোনালোকক স্বাগতম জনাইছোঁ। মই আজি আপোনালোকক মাৰচাং শাক অৰ্থাৎ শুহনি বন আৰু আৰি মাছৰ বৰ লোভনীয় ব্যঞ্জন এখনৰ ৰেচিপি এটা দেখুৱাব লৈছোঁ। আশা কৰিছোঁ আপোনালোকে ৰেচিপিটো ভাল পাব। এতিয়া আহকচোন ভিডিঅ'টো চাওঁ। এই শাকবিধ আপোনালোকে নিশ্চয় চিনি পাইছে। এই শাকবিধক শুহনি বন অথবা মাৰচাং শাক বুলি জনা যায়। মিচিং জনগোষ্ঠীৰ ৰন্ধনত এই মাৰচাং শাকবিধৰ বহুল ব্যৱহাৰ হয়। ভিডিঅ'টোত দেখুৱাৰ দৰে মাৰচাং শাকখিনিৰ টান ঠাৰি আৰু ফুলবোৰ আঁতৰাই কোমলীয়া আগ আৰু পাতখিনি ল'ব লাগিব। শাকখিনি বাছি ভালদৰে ধুই ল'ব লাগিব। এতিয়া ধুই লোৱা মাৰচাং শাকখিনি পাত্ৰ এটাত মিহি মিহিকৈ কুটি ল'ব লাগিব। মিচিংসকলে মাৰচাং শাকবিধৰ লগত অন্য দুই এবিধ ঔষধি শাক যোগ কৰি মাৰচাং জাল প্ৰস্তুত কৰি খায়। ঠাণ্ডা দিনত এই আঞ্জাখনে গা গৰম কৰে তথা চৰ্দি, কাহ, গা বিষ আদি হ'লে ঔষধৰ কাম কৰে। আনহাতে প্ৰসূতি মাতৃসকলকো জীয়া মাছ আৰু মাৰচাং শাকৰ লগত দুই এবিধ বনৌষধি মিহলাই সৰহকৈ জালুক দি জাল প্ৰস্তুত কৰি খুওৱা হয়। আৰি মাছকেইটুকুৰা ধুই পানী নিগৰাই পাত্ৰ এটাত ৰখা হৈছে। এতিয়া মাছকেইটুকুৰাৰ ওপৰত জোখমতে নিমখ আৰু হালধি দি ভালদৰে মিহলাই ল'ব লাগিব। এতিয়া কেৰাহীখন গেছত গৰম কৰি তাত প্ৰয়োজনমতে মিঠাতেল দি তেলখিনি ভালদৰে গৰম হ'বলৈ দিব লাগিব। এতিয়া গৰম তেলত আৰি মাছকেইটুকুৰা দি সামান্য ভাজি ল'ব লাগিব। আৰি মাছৰ সলনি আপোনালোকে নিজৰ পচন্দৰ যিকোনো জীয়া মাছ ব্যৱহাৰ কৰিব পাৰিব। মাছকেইটুকুৰা ভজা হৈ গৈছে। এতিয়া পাত্ৰ এটাত নমাই থ'ব লাগিব। মাছৰ আঞ্জা ৰান্ধিবৰ বাবে আপোনালোকে নিজৰ হিচাপত তেল ল'ব পাৰিব। এতিয়া মাছ ভাজি ৰৈ যোৱা তেলখিনিত পাঁচফোৰণ কেইটামান ফুটাই তাত কুটি লোৱা পিঁয়াজ, কেঁচা জলকীয়া আৰু আদা নহৰুৰ পেষ্ট দি অলপ সময় ভাজিব লাগিব। পিঁয়াজ আৰু আদা নহৰু পেষ্টখিনি অলপ সময় ভজাৰ পিছত আদা নহৰুৰ কেঁচা গোন্ধ মাৰ গ'লে তাত কুটি লোৱা মাৰচাং শাক, বিলাহী আৰু সিজোৱা আলু এটা দিব লাগিব। তাৰপিছত তাত জোখমতে নিমখ আৰু হালধি দি ভালদৰে লৰাই ঢাকি দিব লাগিব। প্ৰিয় দৰ্শক, মোৰ এই চেনেলটোত আমাৰ পৰম্পৰাগত বিভিন্ন ধৰণৰ সুস্বাদু ৰেচিপিৰ ভিডিঅ' চাবলৈ পাব। এতিয়াও যদি আপোনালোকে মোৰ চেনেল এৰোমা অফ নৰ্থ ইষ্ট কিচেনক ছাবস্ক্ৰাইব কৰা নাই, অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰিবচোন আৰু লগতে কাষত থকা বেল আইকনটো টিপি দিব। তেতিয়া মই পষ্ট কৰা প্ৰতিটো ৰেচিপিৰ ন'টিফিকেশ্যন মই ভিডিঅ' পষ্ট কৰাৰ লগে লগে আপোনালোকে পাই যাব। প্ৰায় 5 মিনিটমান সময়ৰ পিছত শাকখিনি ভালদৰে লৰাই হেতাৰে আলু আৰু বিলাহীখিনি ভাঙি দিব লাগিব। শাকৰ লগত আলু আৰু বিলাহীখিনি ধুনীয়াকৈ মিলি গৈছে।
এতিয়া তাত প্ৰয়োজন মতে গৰম পানী দি আঞ্জাখন লৰাই ঢাকি উতলিবলৈ দিব লাগিব। আঞ্জাখন অলপ সময় ভালদৰে উতলিবলৈ দিয়াৰ পিছত এতিয়া তাত ভাজি থোৱা আৰি মাছ কেইটুকুৰা দিব লাগিব। তাৰপিছত তাত প্ৰয়োজন মতে জালুকৰ গুড়ি দি আঞ্জাখন ঢাকি আকৌ অলপ সময় উতলিবলৈ দিব লাগিব। মাছৰ লগত আঞ্জাখন অলপ সময় উতলোৱাৰ পিছত আঞ্জাৰ বৰ ধুনীয়া পাক উঠিছে। এতিয়া তাত হাতেৰে অলপমান ধনিয়া পাত ছিঙি দিব লাগিব। তাৰপিছত গেছৰ জুই নুমুৱাই দিব লাগিব। মাৰচাং শাক অৰ্থাৎ শুহনি বনৰ লগত ৰন্ধা আৰি মাছৰ জালুকীয়া আঞ্জা প্ৰস্তুত হৈ গৈছে। এতিয়া পাত্ৰ এটাত উলিয়াই গৰমে গৰমে ভাতৰ লগত পৰিৱেশন কৰিব পাৰিব। শুহনি বন অৰ্থাৎ মাৰচাং শাকৰ লগত ৰন্ধা আৰি মাছৰ জালুকীয়া আঞ্জাখন খাবলৈ বৰ সোৱাদ হয়। আপোনালোকেও কেতিয়াবা এনেদৰে ৰান্ধি খাই চাবচোন। প্ৰিয় দৰ্শক, আপোনালোকৰ যদি মোৰ এই ৰেচিপিটো ভাল লাগিছে তেনেহ'লে লাইক আৰু কমেণ্টৰ জৰিয়তে জনাবলৈ নাপাহৰিব। এনেধৰণৰ সুস্বাদু ৰেচিপিৰ ভিডিঅ'লৈ আকৌ আপোনালোকৰ ওচৰলৈ আহি আছোঁ। আজিলৈ আহোঁ। ধন্যবাদ।